ভোট জলকীয়াৰ খেতিৰে অৰ্থনৈতিক আন্দোলনৰ সূচনা দীপক দৈমাৰীৰ। যে সময়ত বহিৰাজ্যত গৈ অসমৰ যুৱকে চাকৰি বিচাৰি হাবাথুৰি খাই কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে, তেনে সময়ত শোণিতপুৰৰ চাৰিদুৱাৰৰ ঠেকেৰা লগা গাঁৱৰ এইজন লোকে দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন। অসম অৰুণাচল সীমান্তৱৰ্তী ঠেকেৰা লগা গাঁৱৰ দীপক দৈমাৰীয়ে এতিয়া ভোট জলকীয়াৰ খেতিৰে আৰম্ভ কৰিছে অৰ্থনৈতিক আন্দোলন। লোকজনে প্ৰায় 6 বিঘা ভূমিত 1,30,000 টকা ব্যয়েৰে আৰম্ভ কৰা এই ভোট জলকীয়া খেতিৰ পৰা লাভ কৰিছে ভাল উপাৰ্জন। দীপক দৈমাৰীয়ে এতিয়া এনেদৰে খেতিৰে অৰ্থনৈতিক আন্দোলনৰ সূচনা কৰি নৱপ্ৰজন্মলৈ দিছে নতুন আশাৰ সঞ্চাৰ। আপুনি কিমান মাটিত খেতি কৰিছে? এতিয়া বৰ্তমান ইয়াত 6 বিঘা আছে, প্ৰায় 6 বিঘা আছে। কিমান বছৰ হ'লে খেতি কৰা? প্ৰথম কৰিছোহে যাত্ৰা। এবাৰ যাত্ৰা কৰিছে। এবাৰ কিমান টকা ইনভেষ্ট কৰিছে? গ'লে এতিয়া 1,26,000 গ'লে। 1,26,000 গ'লে। বৰ্তমানলৈকে আপুনি কিমান টকা আপুনি পাই আছে বিক্ৰী কৰি? এতিয়ালৈকে মানে ফাৰ্ষ্ট বিক্ৰী কৰিছেহেতো, গতিকে এতিয়া ইমান অহা নাই। মোটামুটি খুচৰি বিক্ৰী কৰাটো এনে গোটাকে 45,000 পালে। 45,000। আপোনাৰ নামটো? দীপক দৈমাৰী। দীপক দৈমাৰী। আপোনাৰ ঘৰ? ঘৰ ইয়াতে ঠেকেৰা লগা এলেকা চাৰিদুৱাৰ। বৈজ্ঞানিক ভিত্তিত আপুনি বৈজ্ঞানিক ভিত্তিত কৰিছে নেকি? নাই, ঘৰুৱাভাৱে কৰিছে। এইটো আপোনাৰ অৰ্গানিক নে ৰাসায়নিক? অৰ্গানিক। সাৰ ব্যৱহাৰ কৰা নাই? সাৰ ব্যৱহাৰ কৰিছে, লোকেল সাৰ, মানে গোবৰ সাৰ। গোবৰ। অকল গোবৰত কৰিছে? গোবৰ দিছে আৰু ডিউপি সাৰ দিছে চৰকাৰী হিচাপে। দিছে। বৰ্তমানলৈকে কিমান বেচিলে বুলি ক'লে? বেচাটো 1 কুইণ্টেল 60 কেজি হ'লে তেনে। 1 কুইণ্টেল 60 কেজি অলৰেডি বেচিলে আপুনি? মানে খুচৰি আৰু কিমান মান আছে ইয়াত? এতিয়া যাত্ৰা হৈছেহে, মানে যাত্ৰা কৰিছোহে মানে। ঠিক আছে। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল এনি। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।